2026 মাজত মাত্ৰ কেইটামান মুহূৰ্ত আৰু তাৰ পাছতে কাউণ্টডাউন আৰম্ভ হ'ব 8 বজাৰ লগে লগে ইভিএম খোল খাব পোষ্টেল বেলট খোল খাব কোনে মাৰিব শেষ হাঁহি কাৰ দখললৈ যাব দিছপুৰৰ বজনত কোন সমষ্টিত কোনে জয় সাব্যস্ত কৰিবলৈ সক্ষম হ'ব ৰাজ্যৰ এতিয়া ভোট গণনা আৰম্ভ কৰিবলৈ মাজত মাত্ৰ কেইটামান মুহূৰ্ত সকলো সাজু হৈছে উজনিৰ পৰা নামনিলৈ ৰাজ্যৰ প্ৰতিটো সমষ্টিৰ পৰা প্ৰতি মুহূৰ্তৰ আপডেট আমি প্ৰতি মুহূৰ্ততে দিবলৈ চেষ্টা কৰিম কিন্তু 2026 বিধানসভা নিৰ্বাচন নিশ্চিতভাৱে উল্লেখনীয় ৰাজ্যৰ বাবে আৰু 126টা সমষ্টিৰ প্ৰতি মুহূৰ্তৰ আপডেট কেনে ধৰণৰ সেৱা দিবলৈ চেষ্টা কৰিম কোনে মাৰিব শেষ হাঁহি দিছপুৰৰ মছনত কোনে দখল কৰিব কাৰ দখললৈ যাব ৰাজপাট ইতিমধ্যে কাউণ্টডাউন আৰম্ভ হৈ গৈছে কেইটামান মুহূৰ্ত বাকি 8 বজাৰ লগে লগে ৰাজ্যৰ আৰম্ভ হ'ব ভোট গণনা ইভিএম খোল খাব আৰু 722 গৰাকী প্ৰাৰ্থীৰ ভাগ্য ইতিমধ্যে ইভিএমত বন্দী হৈ আছে আৰু এই মুহূৰ্তৰ বিগ আপডেট যে কোন সমষ্টিত কোন জয় হ'ব কোনে মাৰিব শেষ হাঁহি আজি অসম বিধানসভা নিৰ্বাচনৰ ভোট গণনা 8 বজাৰ পৰা আৰম্ভ হ'ব ভোট গণনা মাজত মাত্ৰ কেইটামান মুহূৰ্ত বাকি কোনে মাৰিব শেষ হাঁহি কাৰ দখললৈ যাব দিছপুৰৰ মজনত কাৰ দখললৈ যাব দিছপুৰৰ মজনত কোনে শেষ হাঁহি মাৰিব সেয়া নিশ্চিতভাৱে গুৰুত্বপূৰ্ণ কেইবাটাও সমষ্টি এইবাৰ চৰ্চাত আছে ৰাজ্যৰ কেইবাটাও সমষ্টিত আকৰ্ষণীয় যুঁজ হ'ব সেয়া ইতিমধ্যে প্ৰায় স্পষ্ট ফলাফলৰ পূৰ্বে স্পষ্ট হৈ পৰিছে ৰাজ্যৰ কেইবাটাও সমষ্টি প্ৰায় 10-12টা সমষ্টি খুব গুৰুত্বপূৰ্ণ আমি দেখুৱাবলৈ চেষ্টা কৰিম কি ফাইট অৰ্থাৎ মূল যুঁজ কাৰ মাজত হ'ব ধেমাজিত যদি আমি চাওঁ ডক্টৰ অনুজ পেগু শৈলেন চৌধুৰীৰ মাজত নিউ গুৱাহাটী দীপ্ৰৰঞ্জন শৰ্মা শান্তনুৰ বৰাৰ মাজত মৰিয়নি জ্ঞানশ্ৰী বৰা ৰূপজ্যোতি কুৰ্মীৰ মাজত পাথাৰকান্দিত কৃষ্ণেন্দু পাল কাৰ্তিক সেনাৰ মাজত মূল যুঁজ কাৰ মাজত হ'ব কি আমি ইতিমধ্যে বিস্তাৰিতভাৱে বৰ্ণনা কৰিছো কি ফাইট কাৰ মাজত সেই যুঁজখন আৰম্ভ হ'ব আৰু তাক লৈ ইতিমধ্যে চৰ্চা আৰম্ভ হৈছে হিমন্ত বিশ্ব শৰ্মা নে গৌৰৱ গগৈ কোনে মাৰিব শেষ হাঁহি বিজেপি আৰু কংগ্ৰেছ মিত্ৰজোঁটৰ মাজতেই মূল যুঁজ সেয়া ইতিমধ্যে স্পষ্ট কিন্তু আটাইতকৈ গুৰুত্বপূৰ্ণ সমষ্টি হিচাপে এইবাৰ বিবেচিত হৈছে খুৱাং য'ত লুৰিণজ্যোতি গগৈ আছে অসম জাতীয় পৰিষদৰ সভাপতি য'ত চক্ৰ গগৈ আছে বিজেপিৰ বৰ্তমানৰ বিধায়ক লুৰিণজ্যোতি গগৈ নে চক্ৰ গগৈ কোনে মাৰিব শেষ হাঁহি মৰিয়নিত কোনে শেষ হাঁহি মাৰিব জ্ঞানশ্ৰী বৰা ৰাইজৰ দলৰ নেত্ৰী নে ৰূপজ্যোতি কুৰ্মীয়ে সেয়াও নিশ্চিতভাৱে গুৰুত্বপূৰ্ণ মৰিয়নিৰ পাছত শিৱসাগৰ সমষ্টি শিৱসাগৰত অখিল গগৈ পুনৰ বিধায়ক হ'ব পাৰিবনে 12 বজা 1 বজালৈ স্পষ্ট হৈ পৰিব যে শিৱসাগৰৰ গাদী কোনে দখল কৰিব আকৌ অখিল গগৈ বিধায়ক হ'বনে নে কুশল দৌৰী আহিব নে প্ৰদীপ হাজৰিকা আহিব একেদৰে দিছপুৰ মীৰা বৰঠাকুৰ আছে মীৰা বৰঠাকুৰ সমান্তৰালভাৱে আছে প্ৰদ্যুৎ বৰদলৈ দুইগৰাকী কংগ্ৰেছৰ আছিল প্ৰদ্যুৎ বৰদলৈ আহি বিজেপিত যোগদান কৰিলে টিকট লাভ কৰিলে কিন্তু দিছপুৰত কি হ'ব জনতাই জানিব বিচাৰে যে দিছপুৰ কোনে দখল কৰিব মীৰা বৰঠাকুৰ নে প্ৰদ্যুৎ বৰদলৈ ঠিক একেদৰে কুংকি চৌধুৰী আৰু বিজয় গুপ্তা তেওঁলোকৰ মাজতে মূল যুঁজ হ'ব কিন্তু কোনে শেষ হাঁহি মাৰিব মধ্য গুৱাহাটীত বিজয় গুপ্তা নে কুংকি চৌধুৰী এইবাৰ আটাইতকৈ আকৰ্ষণীয় যুঁজ হ'ব লগা এই সমষ্টিকেইটাক লৈ এইবাৰ দৃষ্টি নিবদ্ধ হৈ আছে ৰাজ্যবাসীৰ আৰু সেই সমষ্টিকেইটাৰ প্ৰতি মুহূৰ্তৰ আপডেট আমি দিবলৈ চেষ্টা কৰিম দিছপুৰ মধ্য গুৱাহাটী নিউ গুৱাহাটী সমষ্টি এবাৰ গুৰুত্বপূৰ্ণ কাৰণ সিদ্ধাৰ্থ ভট্টাচাৰ্যক টিকট দিয়া হোৱা নাছিল দীপ্ৰৰঞ্জন শৰ্মা বিজেপিৰ প্ৰাৰ্থী সামগ্ৰী বিধায়কগৰাকীক তাত টিকট দিয়া হৈছিল আৰু সেই নিউ গুৱাহাটী সমষ্টি কি হ'ব এইবাৰ ফলাফল কিয় আমি জনাবলৈ চেষ্টা কৰিম বিপুৰীয়াত কি হ'ব ভূপেন বৰা নে নাৰায়ণ ভূঞা ৰাম ভূঞা নে ভূপেন বৰা ফাইট ভূপেন বৰা আৰু ৰাম ভূঞাৰ মাজতেই হ'ব সেয়া স্পষ্ট কি ফাইট আমি ইতিমধ্যে উল্লেখ কৰিছো কিন্তু কোনে মাৰিব শেষ হাঁহি সেয়া নিশ্চিতভাৱে গুৰুত্বপূৰ্ণ অসমৰ প্ৰায় 15টাকৈ সমষ্টিত এইবাৰ আকৰ্ষণীয় যুঁজ হৈছে ঠিক একেদৰে জালুকবাৰীত বিদিশা নেওগ আছে হিমন্ত বিশ্ব শৰ্মা আছে জালুকবাৰী গাদী হিমন্ত বিশ্ব শৰ্মা আকৌ দখল কৰিব পাৰিবনে কিমান আসন পাব এক্সিট পোলে যি ধৰণে দাবী কৰিছিল যে 80, 90, 100খন আসন পাব বিজেপিয়ে বিভিন্ন সংস্থাই দাবী কৰিছিল সেয়া কিমান দূৰ ফলপ্ৰসূ হ'ব ৰাজ্যিক বিজেপিয়ে ইতিমধ্যে নিৰ্বাচনৰ পূৰ্বে আত্মবিশ্বাসী ৰাজ্যিক বিজেপিয়ে পোষ্টাৰিং কৰিবলৈ আৰম্ভ কৰিছে যে ৰাজ্যিক বিজেপিয়ে বৃহৎ জয় সাব্যস্ত কৰাৰ পোষ্টাৰিং কৰিবলৈ আৰম্ভ কৰিছে কিন্তু কি হ'ব ফলাফল বিৰোধীয়ে কৈছে চৰকাৰ গঠন কৰিব বিৰোধীয়ে শাসক পক্ষই কৈছে যে আকৌ হ'ব বিজেপিৰ চৰকাৰ তৃতীয়বাৰলৈ হেট্ৰিক হ'ব বিজেপিৰ দ্বিতীয়বাৰলৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পুনৰ শাসনৰ বাক জয় ল'ব কিন্তু কি হ'ব ফলাফল সেয়া নিশ্চিতভাৱে গুৰুত্বপূৰ্ণ আমি দেখুৱাম যে মূল যুঁজ কাৰ মাজত হ'ব গৌৰৱ গগৈ হিমন্ত বিশ্ব শৰ্মা কোন হ'ব মুখ্যমন্ত্ৰী সেয়াও নিশ্চিতভাৱে গুৰুত্বপূৰ্ণ হিমন্ত বিশ্ব শৰ্মা নে গৌৰৱ গগৈ কোনে মাৰিব শেষ হাঁহি
বিৰোধীয়ে কৈছে গৌৰৱ গগৈ হ'ব মুখ্যমন্ত্ৰী শাসক পক্ষৰ মতে হিমন্ত বিশ্ব শৰ্মাই আকৌ চৰকাৰ গঠন কৰিব হিমন্ত বিশ্ব শৰ্মা আৰু গৌৰৱ গগৈৰ মাজতে মূল যুঁজ হ'ব আমি ইতিমধ্যে উল্লেখ কৰিছো হিমন্ত বিশ্ব শৰ্মা অসমৰ বৰ্তমানৰ যিগৰাকী মুখ্যমন্ত্ৰী বিজেপিৰ মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী হিমন্ত বিশ্ব শৰ্মা আৰু গৌৰৱ গগৈক আমি দেখুৱাবলৈ চেষ্টা কৰিম মূল যুঁজ হিমন্ত বিশ্ব শৰ্মা আৰু গৌৰৱ গগৈৰ মাজত হিমন্ত বিশ্ব শৰ্মা আৰু গৌৰৱ গগৈৰ মাজতে যে মূল যুঁজ হ'ব সেয়া ইতিমধ্যে স্পষ্ট এই দুজন গৌৰৱ আৰু হিমন্ত বিশ্ব শৰ্মা গৌৰৱ গগৈ আৰু হিমন্ত বিশ্ব শৰ্মাৰ মাজতে মূল যুঁজ হ'ব সেয়া স্পষ্ট কিন্তু গৌৰৱ হিমন্ত বিশ্ব শৰ্মা নে গৌৰৱ গগৈ কোন হ'ব মুখ্যমন্ত্ৰী ইতিমধ্যে গৌৰৱ গগৈ মুখ্যমন্ত্ৰী হ'ব বুলি দাবী কৰা হৈছে লুৰিণজ্যোতি গগৈ দাবী কৰিছে অখিল গগৈ দাবী কৰিছে সমান্তৰালভাৱে বিৰোধীৰ প্ৰতিটো ৰাজনৈতিক দলে দাবী কৰিছে যে গৌৰৱ গগৈ এইবাৰ মুখ্যমন্ত্ৰী হ'ব এইবাৰ গৌৰৱ গগৈ মুখ্যমন্ত্ৰী হ'ব কিন্তু বিজেপিয়ে কৈছে যে হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হ'ব তৃতীয়বাৰলৈ বিজেপিৰ চৰকাৰ আহিব দ্বিতীয়বাৰলৈ মুখ্যমন্ত্ৰী হ'ব হিমন্ত বিশ্ব শৰ্মা হিমন্ত আৰু গৌৰৱৰ মাজতে এইবাৰ মূল যুঁজ হ'ব স্পষ্ট কিন্তু শেষ হাঁহি কোনে মাৰিব গৌৰৱ গগৈৰ নেতৃত্বত ইতিমধ্যে কংগ্ৰেছ আছে অসম জাতীয় পৰিষদ আছে ৰাইজৰ দল আছে CPIM আছে আৰু হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত আছে এবাৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত আছে BPF আছে অসম গণ পৰিষদ আছে UPPL যদিও সমৰ্থন আগবঢ়োৱা নাই তথাপিও এক প্ৰকাৰ স্পষ্ট যে UPPL বিজেপি কে সমৰ্থন আগবঢ়োৱাৰ সম্ভাৱনা আছে কিন্তু গুৰুত্বপূৰ্ণ কথাটো হৈছে যে একক সংখ্যাগৰিষ্ঠতা কোনে পাব কংগ্ৰেছ মিত্ৰজোঁট নে NDA পাব একক সংখ্যাগৰিষ্ঠতা যদি একক সংখ্যাগৰিষ্ঠতা যোনে পায় হয়তো UPPL তালৈ আহিব পাৰে AIUDF ৰোলটো এবাৰ কি হ'ব কেনে ধৰণৰ ভূমিকা হ'ব এবাৰ নিৰ্বাচনত AIUDF এক্সিট পোলে কৈছে যে 5ৰ পৰা 6খন আসন AIUDF পাব পাৰে নে তাতকৈ আসন AIUDF বৃদ্ধি পাব সেয়া এই মুহূৰ্তত আটাইতকৈ ডাঙৰ প্ৰশ্ন কি হ'ব 2024 বিধানসভা নিৰ্বাচনৰ ফলাফল আকৰ্ষণীয় যুঁজ কাৰ কাৰ মাজত হৈছে কেনে ধৰণৰ ফলাফল হ'ব প্ৰতি মুহূৰ্তত আমি আপডেট দিবলৈ চেষ্টা কৰিম প্ৰতিটো সমষ্টিৰ পৰা আপডেট দিবলৈ চেষ্টা কৰিম আমাৰ সাংবাদিক প্ৰতিটো সমষ্টিতে আছে প্ৰতি মুহূৰ্তত আমি আপডেট দিবলৈ চেষ্টা কৰিম যে গৌৰৱ গগৈ নে হিমন্ত বিশ্ব শৰ্মা কোনে মাৰিব শেষ হাঁহি কোন হ'ব অসমৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী শাসক বিৰোধীৰ মাজৰ যুঁজ কেনেকুৱা হ'ব ৰাজ্যৰ প্ৰায় কেইটা সমষ্টিৰ পৰিৱেশ কেনেকুৱা হ'ব সেয়া আমি জানিবলৈ চেষ্টা কৰিম কাৰ কাৰ মাজত আচলতে মূল যুঁজ হোৱাৰ সম্ভাৱনা আছে কোনে কোনে এইবাৰ হাঁহি মৰাৰ সম্ভাৱনা আছে এক্সিট পোলক কোনে সত্য প্ৰমাণিত কৰিব পাৰিব এক্সিট পোল কিমান দূৰ সত্য হ'ব এক্সিট পোলত যি ধৰণে 100খন আসনৰ কথা কোৱা হৈছে সেয়া আচলতে হ'বনে নাই মাত্ৰ কেইটামান মুহূৰ্ত আৰু মাত্ৰ প্ৰায় 59 মিনিট আমাৰ হাতত বাকী আছে আৰু তাৰ পিছতে পোষ্টেল বেলট আৰম্ভ হ'ব পোষ্টেল বেলটতে স্পষ্ট হৈ পৰিব এক প্ৰকাৰৰ কেনে ধৰণৰ ভূমিকা লয় শাসক বা বিৰোধীয়ে তাৰ পিছতে 8 বজাৰ লগে লগে ইভিএম খুল খাব 722 গৰাকী প্ৰাৰ্থীৰ ভাগ্য বন্দী হৈ আছে 40টা ভোট কেন্দ্ৰত ইতিমধ্যে ভোট গণনা আৰম্ভ হ'ব 126টা সমষ্টিৰ বাবে 40টা ভোট কেন্দ্ৰত 8 বজাৰ লগে লগে আৰম্ভ হ'ব ভোট গণনা ইতিমধ্যে কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তোলা হৈছে আৰু অসমৰ বিধানসভা নিৰ্বাচন এইবাৰ নিশ্চিতভাৱে গুৰুত্বপূৰ্ণ এইবাৰ অত্যন্ত গুৰুত্বপূৰ্ণ কাৰণ 21ৰ নিৰ্বাচন 16ৰ নিৰ্বাচনত বিজেপিৰ ঢৌ আছিল কিন্তু 21ৰ 16ৰ পৰিৱৰ্তে 2026ৰ নিৰ্বাচনত বিজেপিৰ ঢৌ নাই বুলি বহুতে দাবী কৰিব বিচাৰে যদি ঢৌ নাই পৰিৱেশ কেনে হ'ব যদি ঢৌ নাই কি হ'ব ৰাজপাট সলনি হ'ব নেকি ৰাজনীতি সলনি হ'ব নেকি কোনে কিমান আসন পাব সেয়া নিশ্চিতভাৱে গুৰুত্বপূৰ্ণ অসমৰ বাবে আজিৰ দিনটো আটাইতকৈ গুৰুত্বপূৰ্ণ গতিকে মাজত মাত্ৰ কেইটামান মুহূৰ্ত আৰু তাৰ পিছতে আৰম্ভ হ'ব এই নিৰ্বাচনী যুঁজখন আৰু এই যুঁজখনৰ মাজত কোনে শেষ হাঁহি মাৰিব সেয়াও নিশ্চিতভাৱে গুৰুত্বপূৰ্ণ হ'ব কিন্তু আমি কি ফাইট যদি আমি সম্ভৱ হয় আমি দেখুৱাম যে কি ফাইট কাৰ কাৰ মাজত মূল যুঁজ হ'ব পাৰে 126টা সমষ্টিৰ কিছু কি ফাইট আমি দিবলৈ চেষ্টা কৰিম কাৰ কাৰ মাজত মূল যুঁজ হ'ব কোনে কোনে যুঁজ দিব পাৰিব আজিৰ দিনটোত সমষ্টি ওয়াইজ আমি দেখাবলৈ চেষ্টা কৰিম যে কোনে কোনে মূল যুঁজ দিব পাৰে কাৰ কাৰ মাজত মূল যুঁজ হ'ব আৰু এই সমষ্টিত বিৰোধী কোন আছে শাসক পক্ষৰ কোন আছে সেয়া আমি জানিবলৈ চেষ্টা কৰিম যে নিৰ্বাচনৰ ইতিমধ্যে কাউন্টিং আৰম্ভ হোৱাৰ লগে লগে কি ফাইট আমি দিবলৈ চেষ্টা কৰিম ইতিমধ্যে আমি উল্লেখ কৰিছো যে গৌৰৱ গগৈ নে হিমন্ত বিশ্ব শৰ্মা কোনে মাৰিব শেষ হাঁহি কাৰ দখললৈ যাব দিছপুৰৰ মস্ত আৰু কি ফাইট আমি এই মুহূৰ্তত দেখুৱাব বিচাৰিছো যে কাৰ কাৰ মাজতে মূল যুঁজ হোৱাৰ সম্পূৰ্ণ সম্ভাৱনা আছে কোনে শেষ হাঁহি মৰাৰ সম্ভাৱনা আছে ইতিমধ্যে নিৰ্বাচনৰ ফলাফল ঘোষণা হ'বলৈ মাজত মাত্ৰ কেইটামান মুহূৰ্ত বাকী ইতিমধ্যে কাউণ্টডাউন আৰম্ভ হৈছে 8 বজাৰ লগে লগে ইতিমধ্যে ইভিএম খুল খাব পোষ্টেল বেলট খুল খাব পোষ্টেল বেলট আৰু ইভিএম খুল খোৱাৰ লগে লগে 722 গৰাকী প্ৰাৰ্থীৰ যে ভাগ্যবন্দী হৈ আছে ইভিএমত সেয়া প্ৰতি মুহূৰ্তত আমি আপডেট দিবলৈ চেষ্টা কৰিম কোন সমষ্টিত কেনে পৰিৱেশ সেয়া আমি জানিবলৈ চেষ্টা কৰিম
একেদৰে আজি তামিলনাডুতো নিৰ্বাচন আছে, ৱেষ্ট বেংগলতো আজি নিৰ্বাচন আছে। তামিলনাডু ৱেষ্ট বেংগলত কি হ'ব পাৰে, পুডুচেৰীত কি হ'ব পাৰে, সেয়াও নিশ্চিতভাৱে গুৰুত্বপূৰ্ণ। কেৰালাত কি হ'ব পাৰে, কাৰণ পশ্চিমবংগ নিশ্চিতভাৱে গুৰুত্বপূৰ্ণ। আমি কি ফাইজ দেখুৱাইছো এই মুহূৰ্তত মাকবুম, ভূপেন বৰা, নাৰায়ণ ভূঞা, বিহপুৰীয়া এওঁলোকৰ মাজত মূল যুঁজ হ'ব। ভূপেন বৰা, নাৰায়ণ ভূঞাৰ মাজতে বিহপুৰীয়াত যে মূল যুঁজ হ'ব আমি পূৰ্বে উল্লেখ কৰিছো, সেয়া আমিও উল্লেখ কৰিছো যে মূল যুঁজ তেওঁলোকৰ মাজতে হ'ব। কাৰণ কংগ্ৰেছ আৰু বিজেপি দুয়োটা শক্তিশালী, আৰু কমলপুৰৰ দিগন্ত কলিতা, সত্যব্ৰত কলিতাৰ মাজত যুঁজ হ'ব। দেৰগাঁৱত বিৰুল দত্ত, সাগৰিকা বৰাৰ মাজত যুঁজ হ'ব। বদৌৰ নাজমল, ৰেজাউল কৰিমৰ মাজত বিন্নাকান্দিত যুঁজ হ'ব। অজন্তা নেওগ, বিতুপন শইকীয়াৰ মাজত গোলাঘাটত যুঁজখন হ'ব। কোকৰাঝাৰত চেউলি মহিলাৰী, লৰেন্স ইছলাৰীৰ মাজত যুঁজখন হ'ব। হুজাইত শিলাদিত্য দেৱ, জিলি চৌধুৰীৰ মাজত যুঁজখন হ'ব। মধ্য গুৱাহাটী বিজয় গুপ্তা, কুংকি চৌধুৰীৰ মাজত যুঁজ হ'ব। জালুকবাৰীত হিমন্ত বিশ্ব শৰ্মা, বিদিশা নেওগৰ মাজত যুঁজ হ'ব। বিশ্বনাথত জয়ন্ত বৰা, পল্লৱ লোচনৰ মাজত যুঁজ হ'ব। ধিঙত মেহবুব মুক্তাৰ, বতিউৰ ৰহমানৰ মাজত যুঁজ হ'ব। ডিমৌত সুশান্ত বৰগোহাঁই, অজয় গগৈৰ লগত যুঁজ হ'ব। ভৱানীপুৰ সৰভোগত ৰঞ্জিত কুমাৰ দাস শক্তিশালী নেতা। দিছপুৰত প্ৰদ্যুৎ বৰদলৈ, মীৰা বৰঠাকুৰ, কলিয়াবৰত কেশৱ মহন্ত, জিতেন গৌড়ৰ মাজত যুঁজ হ'ব। সুৰেন ফুকন, দুলাল মাৰণৰ মাজত দিগ্বৈত যুঁজ হ'ব। ৰনোজ পেগু, শৈলেম সোণোৱালৰ মাজত ধেমাজিত যুঁজখন হ'ব। দীপ্তিৰঞ্জন শৰ্মা, শান্তনু বৰাৰ লগত গুৱাহাটীত যুঁজ হ'ব। ৰূপজ্যোতি কুৰ্মী, জ্ঞানশ্ৰী বৰাৰ মাজত মৰিয়নীত মূল যুঁজ হ'ব। কৃষ্ণেন্দু পাল, কাৰ্তিক সেনাৰ মাজত হ'ব পাথাৰকান্দিত যুঁজ। গহপুৰত উৎপল বৰা আৰু শংকৰ কুটুমৰ মাজত যুঁজ হ'ব। জয়ন্ত মল্ল, অশোক শৰ্মাৰ মাজত নলবাৰীত যুঁজখন হ'ব। মাৰ্গৰিটা, ভাস্কৰ শৰ্মা, ৰাহুল ছেত্ৰী। লক্ষীপুৰত কৌশিক ৰায়, শক্তিশালী নেতা। ডুমডুমাত ৰূপেশ গোৱালা, দুৰ্গা হোমিজৰ মাজত যুঁজখন হ'ব। জ্ঞানদীপ মোহন, সুৰুজ ডিঙিঙীয়া, বাহমৰাত তেওঁলোকৰ মাজতে যুঁজখন হ'ব। বিভিন্ন ধৰণৰ সমষ্টি তথ্য আমি দিবলৈ চেষ্টা কৰিছো, প্ৰতিটো সমষ্টি আপডেট দিবলৈ চেষ্টা কৰিছো। হৰিপ্ৰসাদ শইকীয়া, অতুল বৰাৰ মাজত মূল যুঁজ হ'ব বোকাখাতত, সেয়া স্পষ্ট। ইতিমধ্যে মানৱ ডেকা, ঘন বুঢ়াগোহাঁইৰ মাজত লখিমপুৰত মূল যুঁজ হ'ব। হিতেন্দ্ৰনাথ গোস্বামী, গৌৰৱ গগৈৰ মাজত মূল যুঁজ হ'ব যোৰহাটত। খুৱাঙত চক্ৰ গগৈ আছে, লুৰিণজ্যোতি গগৈ আছে, নিশ্চিতভাৱে খুৱাং গুৰুত্বপূৰ্ণ। আৰু ৰূপৈহাটত আমিনুল ইছলাম, নুৰুল হুদাৰ মাজত যুঁজখন হ'ব। সোণাইত ধৰ্মেশ্বৰ কোঁৱৰ, উৎপল গগৈৰ মাজত যুঁজখন হ'ব। নিশ্চিতভাৱে এই যুঁজ খুবেই গুৰুত্বপূৰ্ণ, আৰু এই যুঁজখনক লৈ ব্যাপক চৰ্চা চলিছে। আৰু কি হ'ব ফলাফল, আমি যদি সম্ভৱ হয় পুনৰ আমি গ্ৰাফিক্স প্লেট, ফুল প্লেট ৰখাৰ সেই আপডেট দিবলৈ চেষ্টা কৰিম এই মুহূৰ্তত, যে কোনে মাৰিব শেষ আহি মাজত মাত্ৰ কেইটামান মুহূৰ্ত। আপোনাৰ সমষ্টিত কি হ'ব ফলাফল, আপুনি কি ভাবে? 8 বজাৰ পৰা আৰম্ভ হ'ব ভোট গণনা, আৰু মাজত মাত্ৰ 58টা মিনিট, মাত্ৰ 58টা মিনিট শেষ আহি কোনে মাৰিব, কাৰ দখললৈ যাব দিছপুৰৰ মজনত, কোনে গাড়ী দখল কৰিব, হিমন্ত বিশ্ব শৰ্মা নে গৌৰৱ গগৈ, কোনে মাৰিব শেষ আহি, কাৰ দখললৈ যাব দিছপুৰৰ মজনত। আজি অসম বিধানসভা নিৰ্বাচনৰ ভোট গণনা, আৰু নিশ্চিতভাৱে গুৰুত্বপূৰ্ণ অসম বিধানসভা নিৰ্বাচনৰ ভোট গণনা 8 বজাৰ লগে লগে এই ভোট গণনা আৰম্ভ হ'ব। কেইটামান মুহূৰ্ত মাত্ৰ বাকী আছে, কোনে শেষ আহি মাৰিব, কোনে কাৰ দখললৈ যাব দিছপুৰৰ মজনত, সেয়া নিশ্চিতভাৱে গুৰুত্বপূৰ্ণ। সকলো অধীৰ আগ্ৰহে ৰৈ আছে যে জালুকবাৰী হওক আৰু লুৰিণজ্যোতি গগৈৰ সমষ্টিয়ে হওক, বিভিন্ন সমষ্টিত কেনেধৰণৰ আপডেট আছে সেয়া আমি দিবলৈ চেষ্টা কৰিছো। কিছু মুহূৰ্তৰ পাছতে আমি ধাৰাবাহিকভাৱে সম্প্ৰচাৰ কৰিম যে কোন হ'ব, কোনে শেষ আহি মাৰিব, কাৰ দখললৈ যাব দিছপুৰৰ মজনত। কাৰণ আজি তামিলনাডু, কেৰালাতো ভোট গণনা, সেয়া গুৰুত্বপূৰ্ণ। পুডুচেৰীতো আজি ভোট গণনা আছে, সেয়াও গুৰুত্বপূৰ্ণ। তামিলনাডু, কেৰালা, পুডুচেৰীত কি হ'ব ফলাফল, 5 ৰাজ্যৰ নিৰ্বাচনী ফলাফল কি হ'ব, অসম আছে, তামিলনাডু আছে, পুডুচেৰী আছে, কেৰালা আছে, আৰু তাত কি হ'ব ফলাফল। পশ্চিমবংগ গুৰুত্বপূৰ্ণ, মমতা বেনাৰ্জী নে বিজেপি, আচলতে পশ্চিমবংগত কি হ'ব ফলাফল। পশ্চিমবংগত 294খন আসনৰ বাবে ইতিমধ্যে নিৰ্বাচন অনুষ্ঠিত হৈছিল। পশ্চিমবংগতো দেখিবলৈ পোৱা গৈছে নিৰ্বাচন অনুষ্ঠিত হৈছিল, কোনে মাৰিব শেষ আহি, কাৰ দখললৈ যাব দিছপুৰৰ মজনত, সেয়া নিশ্চিতভাৱে গুৰুত্বপূৰ্ণ। UPPL, BPF, ৰাইজৰ দল, কংগ্ৰেছ, AIUDF, অসম গণ পৰিষদ, কোনে কিমানখন আসনত লিড ল'ব, কোনে কি ধৰণে যি এজেণ্ডা তেওঁলোকৰ আছে সেয়া কিমান দূৰ বাস্তৱত পৰিণত হ'ব, সেয়া নিশ্চিতভাৱে গুৰুত্বপূৰ্ণ। প্ৰতি মুহূৰ্তৰ আপডেট আমি দিবলৈ চেষ্টা কৰিম, যে পুৱা 8 বজাৰ লগে লগে মাত্ৰ কেইটামান মুহূৰ্ত বাকী, আৰু তাৰ পিছতে ৰাজ্যত আৰম্ভ হ'ব বহু চৰ্চিত বিধানসভা নিৰ্বাচনৰ ভোট গণনা।